নমস্কাৰ, আজি আমি মাৰ্কেট শিকিম কেলকুলেটৰ ইউজ কেনেদৰে কৰে। নিউ প্ৰডাক্ট উইণ্ডত আহি আমি F12 মাৰিব লাগিব। F12 নহ'লে যদি লেপটপ আছে লেপটপত F ধৰি F12, তেতিয়া আমাৰ কেলকুলেটৰটো ইনেবল হৈ যাব। তাৰপিছত ধৰি লওক আমি ৰেট A বহাব লাগে। আমি ৰেটটো কেলকুলেট কৰি ল'ম। ৰেটটো কেলকুলেট কৰাৰ পিছত আমি টেপ বাটন প্ৰেছ কৰিম। টেপ বাটন প্ৰেছ কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে আমাৰ এমাউণ্টটো নিজে নিজে ৰেট A ভৰ্তি হৈ গৈছে। তো ঠিক তেনেকৈ একে প্ৰচেছত আমি ৰেট বিটো ভৰাম। আমি ৰেট কিমান হয় সেইটো কেলকুলেট কৰি ল'ম আমি নিজে। কেলকুলেট কৰাৰ পিছত যিখিনি কেলকুলেশ্যন ওলাব সেইখিনি আমি নিজে মেনুৱেলি ভৰাব নালাগে, টেপ বাটন প্ৰেছ কৰি দিম, নিজে নিজে তাতে এড হৈ যাব। দেখিবলৈ পাইছে টেপ বাটন প্ৰেছ কৰাৰ লগে লগে এমাউণ্টটো এড হৈ গৈছে। তো আপুনি ইয়াতে এক্সট্ৰা কেলকুলেটাৰ ইউজ কৰিবলগীয়াও দৰকাৰ নাই। মাৰ্কৰ কেলকুলেটাৰ ইউজ কৰি ডাইৰেক্ট টেপ বাটন প্ৰেছ কৰি এমাউণ্টটো ডাইৰেক্ট এড কৰি দিব পাৰে অতি সহজে। আশা কৰোঁ এই ভিডিঅ'টি আপোনালোকক অকণ হ'লেও সহায় কৰিব। আৰু আপোনালোকৰ যদি এনেকুৱা বেলেগ বেলেগ টপিকৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আমাক। আমি নিশ্চয় চেষ্টা কৰিম। আৰু শেষত ধন্যবাদ সকলোকে।